প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত আজি আমি সকলোৱে দেখা পাইছো it is a complete transformational story. It is completely a story of new Assam. সৰ্বাদা মুখ্যমন্ত্ৰী থাকোতে নুমলীগড় ৰিফাইনাৰী কামি 10 মিলিয়ন মেট্ৰিক টন 9 মিলিয়ন মেট্ৰিক টনলৈকে ৰিফাইন কেপাসিটি বঢ়াব ডিসিশন লৈছিল কিন্তু অসমত তেলে নাই 3 মিলিয়ন মেট্ৰিক টন চলাবৰ কাৰণে নুমলীগড় doesn't have crude কৰ পৰা আমি ক্ৰুড পাম ইমান দিনে কথা আছিল যে অসমে ভাৰতক তেল দিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লগ পাইছিলো যে আমাৰটো তেল নাই কিন্তু নুমলীগড় বচাব লাগে আমাক 9 মিলিয়ন মেট্ৰিক টনলৈকে নিব লাগে মোদীজি আমাক কলে যে পাৰাদীপৰ পৰা মই লাইন এটা বনাই দিম যাতে বিদেশৰ আৰবৰ ৰাছিয়াৰ তেল পাৰাদীপৰ পাইপলাইনেদি নুমলীগড়ত যাব পাৰে and in this year we are going to commission new Numaligarh refinery with 9 million metric ton, but they will not refine petrol and diesel produced in Assam. They will refine crude, which will take through a pipeline from Paradip to Numaligarh. Aru okol pipeline dalote Modi sarkare Modi government 6000 koti toka kharas korise 6000 crore. Aru okol crude or pipeline bonua nai. গ্যাসৰো পাইপলাইন বনাইছে যাতে অসমত ঘৰে ঘৰে আমি সিটি গ্যাস দিব পাৰো আমাৰ গ্যাস নাই আমি আজি পাৰাদীপৰ পৰা গ্যাস লাইন বহুৱাইছো আমি অসমত গ্যাস আমি দিয়া আৰম্ভ কৰিম বৰাক ভেলি অসম বা ব্ৰহ্মপুত্ৰ ভেলি সকলোতে এসময়ত অসমত আন্দোলন হৈছিল যে বাৰাউনিত আমি তেল নিদিও আজিতো তেল দিয়াৰ কথা বাদ দিম উই আৰ গেটিং অইল ফ্ৰম সি অৰ্থাৎ ৰাছিয়া বা আৰবৰ পৰা সাগৰেদি জাহাজেদি তেল আহিব সেই তেল পাইপলাইনেদি আমি পাম্প কৰি পেলাই নুমলীগড় লৈ যাম আমাৰ যিসকলে অইল ইণ্ডিয়াত ইয়াত কাম কৰে বা যিসকলে আইঅচিত কাম কৰে দে নোজ মোৰ দেন মি মই যিমান এক্সপ্লেইন কৰিব পাৰিম তেওঁলোকে তাতকৈ বেছি এক্সপ্লেইন কৰিব পাৰিব নাও উই আৰ টেকিং আপ যে বঙাইগাঁও ৰিফাইনাৰী এক্সপানশ্যন হ'ব লাগে 5 মিলিয়ন মেট্ৰিক টনলৈকে আকৌ মোদীজিকে কৈছো আৰু অলপ পাইপডাল ডাঙৰ কৰি দিয়ক যাতে আমি আৰু তেল আনি বঙাইগাঁৱত আমি ৰিফাইন কৰিব পাৰো সব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত ডাঙৰ এটা পৰিৱৰ্তনৰ ফালে লৈ গল